হেল্ল' গাইজ, আছাম পুলিচ ABUB আৰু এছআই পৰীক্ষাত সুবিধা হোৱাকৈ আমি আজি আছাম জিঅ'গ্ৰাফীৰ এখন মক টেষ্ট পেপাৰৰ বিষয়ে আলোচনা কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ক্ষেত্ৰফল অনুসৰি কোনখন জিলা আটাইতকৈ ডাঙৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং জিলা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চিত্ৰাচল পাহাৰ। ইয়াৰ উপৰিও নীলাচল পাহাৰত কামাখ্যা মন্দিৰ আছে, মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে। ইয়াৰ উপৰিও ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ আছে। ভস্মাচল পাহাৰক পিকক আইলেণ্ড বুলিও কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম ভাৰতৰ কোন দিশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম ভাৰতৰ নৰ্থ ইষ্ট বা উত্তৰ পূবত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত গিবন অভয়াৰণ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাত আছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন নগৰক ভাৰতৰ চাহৰ নগৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় নগৰক কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন নগৰক ভাৰতৰ চাহৰ ৰাজধানী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাক কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগদৈ নদীখন নগা পাহাৰৰ পৰা উৎপত্তি হৈছে। ইয়াৰ উপৰিও সোৱণশিৰি নদীখন হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ দীঘল উপনৈ। এইখন নদী প্ৰধানকৈ ধেমাজি জিলাত বৈ যায়। ইয়াৰ উপৰিও ধনশিৰি নদীখন গোলাঘাট জিলাত বৈ যায় আৰু কামেং নদীখন অসমৰ যিখন জীয়া ভৰলী নদী সেইখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোণবিল। সোণবিলখন কৰিমগঞ্জ জিলাত অৱস্থিত আৰু এইখন অসমৰ আটাইতকৈ ডাঙৰ শুদ্ধ পানীৰ হ্ৰদ। ইয়াৰ উপৰিও দীপৰ বিলখন হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট, যিখন কামৰূপ জিলাত অৱস্থিত, আৰু চান্দুবি বিলখন কামৰূপ জিলাত অৱস্থিত আৰু গেলা বিলখন গোলাঘাট জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশত কোনখন নদী বৈ যোৱা দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদীখন বৈ যোৱা দেখা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 900 কিলোমিটাৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন উত্তৰ পূবৰ ৰাজ্যই অসমৰ লগত অতি কমকৈ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা ৰাজ্যই, আৰু অসমৰ লগত আটাইতকৈ বৃহৎ সীমা স্পৰ্শ কৰে মেঘালয়ে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জাতিংগা চৰাই আত্মহত্যাৰ ঠাইখন অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ ডিমা হাছাওত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আমচাং বন্যপ্ৰাণীৰ অভয়াৰণ্যখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইখন অসমৰ কামৰূপ জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 79.5। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কপলা বিল কোনখন জিলাত অৱস্থিত?
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ বৰপেটা জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোৱণশিৰি। আজি আমাৰ এই মক টেষ্ট চিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে অসমৰ শুক বুলি কোনখন নদীক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ শুক বুলি ব্ৰহ্মপুত্ৰ নদীক কোৱা হয়। এই প্ৰশ্নটোৱে আজি আমাৰ মক টেষ্ট চিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদিও ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।